নমস্কাৰ, স্বাগতম জনাইছোঁ চাকৰি গোস্বামী চেনেললৈ। আৰু আজি কৈ আছোঁ হয়তো এইটো বছৰৰ শেষৰখন অনুষ্ঠানেই হ'ব পহুমৰা মহোৎসৱৰ অন্তিমটো দিনৰ বিশেষ কাৰ্যসূচী। সপ্তম বাৰ্ষিক পহুমৰা মহোৎসৱ একেবাৰে চালুকীয়া অনুষ্ঠান, কিন্তু বহুতখিনি আগবাঢ়ি গৈছে কম সময়ৰ ভিতৰত। যিয়ে নহওক, আহকচোন আজিৰ অনুষ্ঠানলৈ যাওঁ আৰু পহুমৰা মহোৎসৱৰ উত্তৰোত্তৰ কামনা কৰি আজিৰ অনুষ্ঠান আমি সকলোৱে একেলগে উপভোগ কৰোঁ। গতিকে দেৰি নকৰি বলক। সাগৰিকা গোস্বামী ডাঙৰীয়ানী আৰু তেখেতক এখনে ফুলাম গামোচা, এটা স্মাৰক, এখনে মুখপত্ৰ আৰু প্ৰশান্ত কুমাৰ দাসৰ ৰচিত পুথি স্মৃতিৰ আলিয়েদি ভৱানীপুৰৰ ৰূপৰেখাৰে আদৰণি জনাব আয়োজক সমিতিৰ সন্মানীয় উপসভাপতি হেমাংগ তালুকদাৰ ডাঙৰীয়াই। এই হিচাপতে আমি সাগৰিকা গোস্বামীৰ বিষয়ে দীপহৰতু মে পাপম দীপজ্যোতিৰ্নমোস্তুতে शुभम करोतु कल्याणम आरोग्यम सुख संपदः शत्रुबुद्धिर्विनाशाय दीपज्योतिर्नमोस्तुते। বিহুত গৰুক গা ধোৱাৰ পৰা আৰম্ভ কৰি নিজেও সাঁতোৰা বা খেল ধেমালি কৰোঁ। গতিকে আপোনালোকে জানে মোৰ ঘৰটো এইখিনিত নহয়। पावके किशोर चंद्रशेखर रति प्रतीक्षणं मम ইতিমধ্যে আপোনালোকে দেখিছে যে মঞ্চ মুকলি অনুষ্ঠানটিত আমাৰ স্থানীয় বহু কেইগৰাকী কণ কণ শিশু শিল্পীয়ে নৃত্যাভিনয় কৰিছে। তেওঁলোকৰ অনুষ্ঠান আৰু আছে। সভাৰ আৰম্ভণিতে সকলোকে অনুৰোধ জনাম যে কেৱল নিজৰ অনুষ্ঠানটো পৰিৱেশন কৰি আপোনালোকে নাযাব, আনৰ অনুষ্ঠানো চাব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। কেৱল মই যদি ভাবোঁ যে মোৰ কথাখিনি ক'ম আপোনালোকে শুনিব আৰু আপোনালোকে ক'ব মই নুশুনিম, এইটো অকণমান বেয়া দেখা হয়। কাৰণ প্ৰত্যেকজন শিল্পীয়ে আশা কৰে যে মই নাচিম, মোৰ নাচটো ভাল হ'ব লাগে, মোৰ নাচটো বেলেগে চাব লাগে। ঠিক তেনেকৈ আনে যেতিয়া নাচিব তেতিয়া আপোনালোকে চাব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ এটা অন্যতম শক্তিশালী বেণ্ড ইয়াৰ স্থানীয় অনুষ্ঠানসমূহ আমন্ত্ৰণ কৰি আনি প্ৰদৰ্শন কৰাৰ কাৰণে আমাক একোখন মঞ্চ দিয়ে। তাৰ কাৰণে আমি পহুমৰা মহোৎসৱ সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক স্থানীয় শিল্পীসকলক আনি এনেদৰে বেছি কথা কয়। গতিকে এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় শ্ৰীযুত ৰিপুৰাজ দাক, লগতে ৰূপম দা, আৰু এইখিনিতে মণিকা বা আছে। আমি একেবাৰে চমুকৈ মণিকা বাৰ পৰা অনুভৱ শুনিম। নমস্কাৰ।
পোনপ্ৰথমে মই সমূহ ৰাইজলৈ ৰেণু শতপতি বাৰিগাঁও কৰপুৰণা খুব সুন্দৰ আধ্যাত্মিক সংগীতানুষ্ঠানেৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰা সন্মানীয় শ্ৰীযুত অৰূপজ্যোতি বৰুৱা দাদাক বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আঘোণৰ পূৰ্ণিমা মহোহৰ দিন গতিকে আজিৰ এই গীতটো সঁচাকৈয়ে খুব প্ৰাসংগিক গতিকে বহুত বহুত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আমি সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানলৈ আগবাঢ়িছোঁ আনুষ্ঠানিকভাৱে পোনপ্ৰথমে মৰমৰ দিশেৰে চেনেহৰ বাণীৰ কথা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব মুখ্য সম্পাদক সন্মানীয় শ্ৰীযুত ধ্ৰুৱজ্যোতি ডেকাই ইয়াৰ লগে লগে এই অনুষ্ঠানৰ এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব উপসভাপতি সন্মানীয় শ্ৰীযুত হেমাংগ তালুকাৰে এখনি মুখপত্ৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব মুখপত্ৰ সমিতিৰ সভাপতি সন্মানীয় শ্ৰীযুত প্ৰিন্স তালুকাৰে Sugar butter, ভাল ইমান লাগিছে মই সাধাৰণতে অনুষ্ঠান কৰিলে সম্বৰ্ধনাটো দি পেলাই গুচি যাওঁ মোৰ সেইটোৱে মানে থাকে যে মই সম্বৰ্ধনাটো কেতিয়া দিব পাৰোঁ আৰু কেতিয়া যাব পাৰোঁ আজি মই কিমানটা গান শুনিলোঁ আৰু কালি ৰাতিপুৱাই মোৰ এটা মানে অনুষ্ঠান আছে যিটোৰ কাৰণে মই এতিয়া যাব লাগিব গোটেই বেণ্ডটোকে ভাল লাগিছে এইটো কাৰণে কাৰণ সংগীত শিল্পীয়ে সংগীত পৰিৱেশন কৰে বাদ্যযন্ত্ৰে বাদ্যযন্ত্ৰ বজায় কিন্তু আমাৰ সংগীত শিল্পীসকলৰ লগত বাদ্যযন্ত্ৰী দাদাসকলে সংগীতো পৰিৱেশন কৰি আছে কণ্ঠদানো কৰি আছে দাদাৰ লগত সেইটো কাৰণে বহুত ভাল লাগিছে আমি ধেমালি কৰিছোঁ আপোনাৰ লগত ঠাণ্ডাৰ ৰাতিৰ কথা অডিয়েঞ্চ ইমান দেৰি যিমানখিনি আছে সিমানখিনি আমাৰ কাৰণে হাজাৰ হাজাৰ দৰ্শক গতিকে তেওঁলোকে ইমান ধুনীয়াকৈ উপভোগ কৰিছে আৰু আপোনাকো ধন্যবাদ জনাইছোঁ সুন্দৰকৈ থাকক ধুনীয়াকৈ থাকক পুনৰ লগ পোৱা নিশ্চয় নিশ্চয় পাঠশালাৰ গৌৰৱ আৰু ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাদাই খুব সুন্দৰ সুন্দৰ কাম কৰি গৈ আছে আশা ৰাখিছোঁ তেখেতে এনেকুৱা কাম কৰি গৈ থাকিব আৰু মই মোৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব ওলাইছোঁ আপোনাৰ খুব সুন্দৰ 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা পহুমৰা মহোৎসৱৰ অন্তিমটো দিন আছিল এয়া আৰু এয়া হৈছে আমাৰ উভতনিৰ যাত্ৰা খুব সুন্দৰ এটা মন্দিৰ দেখিলোঁ ৰাস্তাত গতিকে আপোনালোকে হয়তো ভৱানীপুৰ গ'লে দেখা পায় মন্দিৰটো আজিৰ ভিডিঅ'ৰ পৰা বাই বাই